নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আসাম পুলিচৰ বৰ্তমান প্ৰায় ফিজিকেল টেষ্টবিলাক শেষ হৈছে ABUB APRৰ বাবে। এতিয়া মাত্ৰ আপোনালোকৰ ৰিটেনৰ বাবে ৰেডি হ'ব লাগে বৰ্তমান। এখন ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ বাকী আছে, বাকী প্ৰায় ABUBৰ ফিজিকেল টেষ্ট শেষ হৈছে। এতিয়া তাৰ মাজতে বহুতৰে মনত কুৱেশ্যন আহি থাকে যে ৰিটেন এক্সামত ফিজিকেলৰ কাট অফ কেনেকুৱা ধৰণৰ যাব, লগতে ষ্টেট ৱাইজ যাব নে ডিষ্ট্ৰিক্ট ৱাইজ যাব, সেইটো বহুতৰে কনফিউজন থাকে। লগতে বহুতে কৈ আছে যে ABUB ৰিটেনৰ বাবে 5জনকৈ মাতিব, বহুতে কৈ আছে 3জনকৈ মাতিব। সেই সকলো কথা আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ৰিটেন টেষ্ট ভাল হোৱাৰ পিছত আপোনালোকৰ ভাইভা এটাও থাকিব, তাৰ বাবে কেইজনকৈ কেণ্ডিডেট মাতিব, সেই সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইখন হ'ল আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে ইয়াত নোট বুলি লিখাই থাকিব। 2 নম্বৰ পইণ্টত আপোনালোকে দেখা পাব যে ডিষ্ট্ৰিক্ট ৱাইজ এলোকেশ্যন অফ ভেকেঞ্চিজ ফৰ ABUB, মানে আপোনালোকৰ 2011 চনৰ লোকপিয়াল মতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত পোষ্ট পাব। ৰিটেনৰ বাবে ডিষ্ট্ৰিক্ট ৱাইজে আপোনালোকৰ ফিজিকেলৰ কাট অফ যাব, আৰু যিসকলে কৈ আছে যে ষ্টেট ৱাইজ যাব সেইসকলে এইখন অফিচিয়েল নটিচন এবাৰ চেক কৰিলে গম পাই যাব। ইয়াত আপোনালোকৰ ক্লিয়াৰলি লিখা আছে ABUBৰ বাবে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব। ইয়াৰ পিছত আমি আলোচনা কৰোঁ যে 2 নম্বৰ কথাটো যে ৰিটেনৰ বাবে কেইজনকৈ মাতিব। ইয়াত আপোনালোকৰ লিখা আছে কেণ্ডিডেটসকলক ৰিটেন টেষ্টৰ বাবে 5জনকৈ মাতিব, মানে এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব, আৰু প্ৰত্যেকটো কেটাগৰীৰ বাবে। বৰ্তমান আপোনালোকৰ এতিয়া কনফিউজনবিলাক ক্লিয়াৰ হৈছেনে? কিয়নো বহুতে কৈ আছে যে ৰিটেন টেষ্টৰ বাবে 10জন মাতিব, 3জন মাতিব, 5জন মাতিব। এতিয়া ক্লিয়াৰ হ'ল যে আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব। এতিয়া আমি আলোচনা কৰোঁ যে ভাইভাৰ বাবে কেইজনকৈ মাতিব এটা পোষ্টৰ এগেইনষ্টত। আৰু অৰেল বা ভাইভাত আপোনালোকৰ 5 নম্বৰত থাকিব। ইয়াত আপোনালোকৰ লিখা আছে যে যিসকলে PET মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ৰিটেন টেষ্টত কোৱালিফাই কৰিব, এইসকল অৰেল বা ভাইভাৰ কাৰণে 2জনকৈ মাতিব এটা পোষ্টৰ এগেইনষ্টত। আপোনালোকৰ নিশ্চয়কৈ গোটেই কথাবিলাক ক্লিয়াৰ হৈ গৈছে, কিয়নো বহুতে আপোনালোকক কনফিউজ কৰিব। এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব, 2জনকৈ মাতিব, 1জনকৈ মাতিব, এনেকুৱা ধৰণৰ কথা আপোনালোকক কৈ থাকিব পাৰে, বহুত কথা। সেইবাবে আপোনালোকক গোটেই কথাবিলাক ক্লিয়াৰ কৰি দিলোঁ, আৰু যিখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আছে সেইখনৰ পৰাই আপোনালোকক গোটেইখিনি দেখাই দিলোঁ। এতিয়া আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। আৰু আপোনালোকৰ বহুতে কাট অফক লৈ ভয় কৰি আছে, কিয়নো বহুতে বহুত কাট অফ লিষ্ট নিজাকৈ প্ৰস্তুত কৰিছে আৰু আপোনালোকক ভয় খুৱাই আছে। আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, আপোনালোকে পঢ়ি থাকক। আপোনালোকৰ ইয়াৰ পিছতো যদি কিবা কনফিউজন আছে, যদি আপোনালোকক এপ্ৰপ্ৰিয়েট কাট অফ লিষ্টৰ ওপৰত ভিডিঅ' লাগে, তেনেহ'লে আপোনালোকক নিশ্চয়কৈ আগন্তুক ভিডিঅ' এটাত আপোনালোকৰ বাবে লৈ আহিম। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ কিবা কনফিউজন আছে তলত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।